দেখাত ভাল লাগিছেনে বাৰু? আজি বনালো চিকেন উইথ পামকিন, ৰঙালাওৰ সৈতে মুৰ্গী মাংস। ৰঙালাও কাটি ললো আৰু লগত চিকেনখিনি ভালকে ধুই ললো। লগত পিঁয়াজ কাটি আদা নহৰু আৰু গৰম মছলা এটা পেষ্ট বনাই ললো, যোনটো মই নিজে খুননাত খুন্দি ললো। তাৰপিছত কেৰাহীত দিলো তেল, তাত দিলো পিঁয়াজখিনি অকণমান লৰফৰ কৰি ভাজি দিলো হালধি, নিমখ, জালুকৰ গুড়া আৰু কাশ্মীৰী লালৰ পাউডাৰ। গোটেইখিনি ভালকে মিক্স কৰি লৈ তাত দি দিলো ধুই থোৱা চিকেনখিনি। মুৰ্গী মাংস দিয়ে ভালকে লৰফৰ কৰি ভাজি লৈ তাত দি দিলো সেই আদা নহৰু আৰু গৰম মছলাৰ পেষ্ট, যোনটো মই খুন্দি থৈছিলো, আৰু ভালকে মিক্স কৰাৰ পিছত অলপ সময় ভাজি তাত দি দিলো এই কাটি থোৱা ৰঙালাওখিনি ভালকে অলপ সময় ভাজ খোৱাৰ লগে লগে তাত দি দিলো পানী, আৰু আপোনালোকৰ চিকেন উইথ পামকিন অলমষ্ট ৰেডি। ট্ৰাই কৰি চাবচোন ঘৰত, আৰু নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে খাই। চাওকচোন কি ধুনীয়া টেক্সচাৰ।